ওম শান্তি। আজিৰ তাৰিখ 19 ফেব্ৰুৱাৰী 2022। প্ৰাতঃ মুৰলী বাপদাদা মধুবন। আজি পিতাই কৈছে, মৰমৰ সন্তানসকল, সদায় এইটো নিচাত থাকিবা যে জ্ঞান সাগৰ পিতাই জ্ঞান দি আমাক স্বদৰ্শন চক্ৰধাৰী টিকালদৰ্শী কৰি তুলিছে। আমি হৈছোঁ ব্ৰহ্মাবংশী ব্ৰাহ্মণ। বাবাই আজি প্ৰশ্ন সুধিছে, তোমালোক সন্তানসকল ব্ৰাহ্মণ হৈয়ে পদমাপদম ভাগ্যশালী হৈ যোৱা কেনেকৈ? বাবাই উত্তৰত কৈছে, ব্ৰাহ্মণ হোৱা অৰ্থাৎ ছেকেণ্ডত জীৱন মুক্তি প্ৰাপ্ত কৰা, পিতাৰ সন্তান হোৱা আৰু উত্তৰাধিকাৰৰ অধিকাৰ পোৱা। গতিকে জীৱন মুক্তি তোমালোকৰ অধিকাৰ হয়। সেইকাৰণে তোমালোক পদমাপদম ভাগ্যশালী হোৱা। বাকী এই মৃত্যুলোকততো কোনো সৌভাগ্যশালীও নাই, অকালতে মৃত্যু হৈ থাকে। বাবাই কৈছে, অকালতে মৃত্যু হৈ থাকে। তোমালোক সন্তানসকলে এতিয়া কালৰ ওপৰত জয়ী হোৱা। তোমালোকৰ টিকালদৰ্শী বোধৰো জ্ঞান আছে। শিৱ বাবাই 21 জন্মৰ বাবে তোমালোকৰ জুলুঙা ভৰপূৰ কৰি আছে। ওম শান্তি। সন্তানসকলে বুজে যে আমি কাইটৰ পৰা ফুল হৈ আছোঁ, অৰ্থাৎ মনুষ্যৰ পৰা দেৱতা হৈ আছোঁ। সন্তানসকলে জানে এয়া কাইটৰ জংঘল। সন্তানসকলে জানে এয়া কাইটৰ জংঘল। এতিয়া পুনৰ ফুলৰ বাগিচালৈ যাব লাগে। এই দিল্লীও কোনোবা সময়ত পৰিস্থান আছিল। তোমালোক সন্তানসকলে ৰাজত্ব কৰিছিলা যেতিয়া দেৱতাসকল আছিল। কোনোবা ৰজা মহাৰজাৰ ৰূপত, কোনোবা প্ৰজাৰ ৰূপত আছিল। এয়াতো সকলোৱে জানে। যথাযথ এতিয়া সৃষ্টি কবৰস্থান হ'বগৈ। তাত তোমালোকে পৰিস্থান গঢ়িবা। তোমালোকে জানা যে এই গোটেই জগতখনেই নতুন হৈ যায়। যমুনাৰ পাৰত ৰাধাকৃষ্ণ লক্ষ্মীনাৰায়ণ আছিল। এনেকুৱা নহয় যে ৰাধাকৃষ্ণই ৰাজত্ব কৰিছিল। নহয়, ৰাধা অন্য ৰাজধানীৰ আছিল, কৃষ্ণ অন্য ৰাজধানীৰ আছিল। দুয়োৰে আকৌ স্বয়ম্বৰ হ'ল। স্বয়ম্বৰৰ পাছত পুনৰ এওঁলোকেই আকৌ লক্ষ্মীনাৰায়ণ হৈ এই পৰিস্থানত যমুনাৰ পাৰত ৰাজত্ব কৰেগৈ। এই সিংহাসনো বহুত পুৰণা। আদি সনাতন দেৱী দেৱতাসকলৰ সিংহাসন চলি আহিছে। কিন্তু এই কথাবোৰ কেৱল তোমালোক সন্তানসকলেহে জানা। বাবাই কৈছে, কেৱল তোমালোক সন্তানসকলেহে এই কথাবোৰ জানা। তোমালোকে নিজৰ পৰিস্থান গঢ়ি আছা, ৰাজধানী স্থাপন কৰি আছা। কেনেকৈ? যোগ বলেৰে। দেৱী দেৱতাসকলৰ ৰাজধানী যুদ্ধৰ দ্বাৰা স্থাপন হোৱা নাছিল। তোমালোক ইয়াত ৰাজযোগৰ বল শিকিবলৈ আহিছা, যিটো 5000 বছৰ পূৰ্বে শিকিছিলা। তোমালোকে ক'বা, হয় বাবা, কল্প পূৰ্বেও আজিৰ দিনটোতে এই সময়ত বাবাৰ পৰা পাঠ শিকিছিলোঁ। ইয়াত কেৱল সন্তানসকলহে আহে। সন্তানসকলৰ বাহিৰে পিতাই অন্য কাৰো সৈতে কথা পাতিব নোৱাৰে। পিতাই কয়, মই সন্তানসকলকহে শিকাওঁ। তোমালোকৰ কিমান নিচা থাকিব লাগে। জ্ঞানৰ সাগৰ হৈছে পিতা। তেওঁকেই জ্ঞানেশ্বৰী বুলি কয়। ইয়াৰ অৰ্থ হৈছে ঈশ্বৰ, যিজন জ্ঞানৰ সাগৰ হয়। তেওঁ এই সময়ত তোমালোকক জ্ঞান দিয়ে। কি জ্ঞান? সৃষ্টিৰ আদি মধ্য অন্তৰ জ্ঞান। তোমালোক সন্তানসকল স্বদৰ্শন চক্ৰধাৰী হোৱা। তোমালোক হৈছা ব্ৰহ্মাবংশী, বিষ্ণুবংশী। যিসকলে ৰাজত্ব কৰিব তেওঁলোক স্বদৰ্শন চক্ৰধাৰী টিকালদৰ্শী নহয়। তোমালোক ব্ৰহ্মাবংশীসকলেই পুনৰ দেৱতা হবাগৈ।
আমি সূৰ্যবংশী আছিলোঁ, আকৌ চন্দ্ৰবংশী গ'লোঁ, তাৰ পাছত বৈশ্যবংশী, শূদ্ৰবংশী হ'লোঁ। এতিয়া পুনৰাই আমি ব্ৰাহ্মণবংশী হৈছোঁ। তোমালোকে যথাযথভাৱে জানা যে আমি সদৰ্শন চক্ৰধাৰী হওঁ। গোটেই সৃষ্টিৰ আদি মধ্য অন্তৰ জ্ঞান আমাৰ আছে। ইয়াৰ দ্বাৰাই আকৌ চক্ৰৱৰ্তী ৰজাৰাণী হ'মগৈ। এই জ্ঞান সকলো ধৰ্মাৱলম্বীৰ বাবে। শিৱ বাবাই সকলোকে কয়, এই ব্ৰহ্মাকো কয়, এওঁৰ আত্মায়ো এতিয়া শুনি আছে। তোমালোক এতিয়া ব্ৰাহ্মণ। প্ৰত্যেক মনুষ্য মাতৃ শিৱ বাবাৰ সন্তানো হয় আৰু ব্ৰহ্মা বাবাৰ সন্তানো হয়। ব্ৰহ্মা হৈছে গ্ৰেট গ্ৰেট গ্ৰেণ্ডফাদাৰ। লৌকিক আৰু শিৱ বাবা হৈছে সকলোৰে আত্মিক পিতা। শিৱ বাবাক প্ৰজাপিতা বুলিও কোৱা নহ'ব। শিৱ বাবা হৈছে আত্মাসকলৰ পিতা। পিতাই কয়, মই ভাৰতবাসীক ৰাজ্যভাগ্য দিওঁ, হীৰাতুল্য সৰ্বদা সুখী কৰি তোলোঁ। 21 জন্মৰ বাবে উত্তৰাধিকাৰ দিওঁ। আকৌ তেওঁলোক যেতিয়া পূজ্যৰ পৰা পূজাৰী হয়, তেতিয়া মোৰ গ্লানি কৰিবলৈ লাগি যায়। তেওঁলোক যেতিয়া পূজ্যৰ পৰা পূজাৰী হয়, তেতিয়া মোৰ গ্লানি কৰিবলৈ লাগি যায়। পিতাই কয়, মই তোমালোকৰ কিমান উচ্চ পিতা হওঁ। মই ভাৰতক হেভেন পেৰাডাইজ কৰি তোলোঁ। উচ্চ পিতা হওঁ, মই ভাৰতক হেভেন পেৰাডাইজ কৰি দিওঁ। তোমালোকে আকৌ সৰ্বব্যাপী বুলি কৈ গ্লানি কৰা। 5000 বছৰ পূৰ্বে ভাৰত স্বৰ্গ আছিল। কালিৰ কথা। তোমালোকেই ৰাজত্ব কৰিছিলা। জেউতি আছিল, এতিয়া অন্ধকাৰ। কিন্তু বুজি লয়, এয়া স্বৰ্গ। ভাৰতবাসীয়ে গায়ন কৰে, নতুন সৃষ্টিত নতুন ভাৰত, ৰামৰাজ্য হওক। মনুষ্যই আকৌ ইয়াকে নতুন বুলি ভাবি আছে। এয়াটো হৈছে ড্ৰামা। এই সময়ত হৈছে মায়াৰ অন্তিমৰ পাম্প, মানে জাকজমকতা। এতিয়া ৰাৱণ ৰাজ্য মুৰ্দাবাদ আৰু ৰামৰাজ্য জিন্দাবাদ হ'বলগীয়া আছে। ৰামৰাজ্য বুলি কোনো ৰামহিতাৰ ৰাজ্যক কোৱা নহয়। সূৰ্যবংশী ৰাজ্যকে ৰামৰাজ্য বুলি কোৱা হয়। তোমালোক আহিছা সূৰ্যবংশী ৰজাৰাণী হ'বলৈ। এয়া হৈছে ৰাজযোগ। এয়া হৈছে ৰাজযোগ। এই জ্ঞান কোনো ব্ৰহ্মা বা কৃষ্ণই নপঢ়ায়। এয়াতো পৰমপিতা পৰমাত্মাইহে পঢ়ায়। পতিত পাৱন হৈছে সেইজন পিতা, গোটেই বিশ্বক হেভেন কৰি তোলোতা, সুখ শান্তি দিওঁতা। এই ভাৰত আগতে সুখধাম আছিল, আহেতো সকলো শান্তিধামৰ পৰা। মই আত্মা প্ৰথমে শান্তিধামৰ নিবাসী হওঁ। মই আত্মা প্ৰথমে শান্তিধামৰ নিবাসী হওঁ। আত্মাই পৰমাত্মা নহয়। মই আত্মা সূৰ্যবংশী আছিলোঁ, আকৌ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ হ'লোঁ। এতিয়া পুনৰ ব্ৰাহ্মণ বংশত আহিছোঁ। এয়া হৈছে চক্ৰ, অৰ্থাৎ বাজুলিৰ খেল। পোন প্ৰথমে হৈছে টিকনি, আটাইতকৈ উচ্চ ব্ৰাহ্মণ, আকৌ ক্ষত্ৰিয়। সৰ্বমুঠ 84 জন্ম ভোগ কৰিবলগীয়া হয়। সন্তানসকল, এই ক্ষেত্ৰত বিবুদ্ধিত পৰাৰ কোনো কথা নাই। ছেকেণ্ডত জীৱন মুক্তি। পিতাৰ সন্তান হ'লা আৰু উত্তৰাধিকাৰৰ যোগ্য হৈ গ'লা। মাতৃ গৰ্ভৰ পৰা ওলালা আৰু উত্তৰাধিকাৰ ল'লা। বাবাই কৈছে, মাতৃ গৰ্ভৰ পৰা ওলালা আৰু উত্তৰাধিকাৰ ল'লা। এয়াও ছেকেণ্ডৰ কথা। জনকে ছেকেণ্ডত জীৱন মুক্তি পালে নহয় জানো? তোমালোকো ঈশ্বৰৰ হৈছা, সেয়েহে জীৱন মুক্তি তোমালোকৰ অধিকাৰ হয়। তোমালোক অমৰলোকৰ মালিক হোৱা। এয়া হৈছে মৃত্যুলোক। তোমালোকতকৈ সৌভাগ্যশালী অন্য কোনো হ'ব নোৱাৰে। ইয়াততো অকালতে মৃত্যু হৈ যায়। এতিয়া তোমালোক কালৰ ওপৰত বিজয়ী হোৱা। পিতা হৈছে কালৰো কাল। তেন্তে সেইজন পিতাৰ পৰা তোমালোকে কিমান উত্তৰাধিকাৰ পোৱা? তোমালোকে সকলো ধৰ্মকো জনা উচিত। তোমালোকে সকলো ধৰ্মকো জনা উচিত।
সেইকাৰণে এই চিত্ৰ অংকন কৰা হৈছে। এইখন হৈছে পাঠশালা। কোনে পঢ়ায়? ভগৱানুবাস। কৃষ্ণই নপঢ়ায়। জ্ঞানৰ সাগৰ কৃষ্ণ নহয়, সেয়াটো পৰমপিতা পৰমাত্মা হয়। তেওঁৱে তোমালোকক জ্ঞান দি আছে। তোমালোক হৈছা জ্ঞান গংগা। দেৱতাসকলৰতো এই জ্ঞান নাথাকেই। তোমালোক ব্ৰাহ্মণসকলৰেই এই ত্ৰিকালদৰ্শী বোধৰ জ্ঞান আছে। তোমালোকে এই সময়ত এই জ্ঞান শিকি উত্তৰাধিকাৰ প্ৰাপ্ত কৰা, ৰাজযোগ শিকি স্বৰ্গৰ ৰজা-ৰাণী হোৱা। তোমালোকে জানা, আমি বাবাৰ দ্বাৰা কালৰ ওপৰত বিজয়ী হ'ম। তাত তোমালোকৰ সাক্ষাৎকাৰ হ'ব যে এই পুৰণা শৰীৰ ত্যাগ কৰি সৰু শিশু হ'মগৈ। সৰ্পৰ দৃষ্টান্ত, এই সকলোবোৰ দৃষ্টান্ত তোমালোকৰ বাবে। এইখন ভাৰতে আগতে শিৱালয় আছিল, চৈতন্য দেৱী দেৱতাসকলৰ ৰাজ্য আছিল, যাৰ মন্দিৰ নিৰ্মাণ কৰি থোৱা আছে। শিৱ বাবা আহি শিৱালয় ৰচনা কৰে। ৰাৱণে আকৌ বেশ্যালয় কৰি তোলে। ডাঙৰ ডাঙৰ বিদ্বান পণ্ডিতসকলে এইটো নাজানে যে ৰাৱণ কি বস্তু। তোমালোকে জানা, ৰাৱণৰ আধাকল্প ৰাজত্ব চলে। দিল্লীত আগতে ভগৱান ভগৱতী লক্ষ্মীনাৰায়ণৰ ৰাজত্ব আছিল। এনেকৈ কয়ও যে যীশুখ্ৰীষ্টৰ ৩০০০ বছৰ পূৰ্বে ভাৰত হেভেন আছিল, কিন্তু পুনৰ পাহৰি গ'ল। কাৰোবাৰ মৃত্যু হ'লে তেতিয়া কয় যে স্বৰ্গবাসী হ'ল। মুখ মিঠা কৰি দিয়ে। যেতিয়া ভাৰত স্বৰ্গ আছিল, তেতিয়া পুনৰ্জন্মও ভাৰততেই হৈছিল। এতিয়া ভাৰত নৰক, গতিকে পুনৰ্জন্মও নৰকতেই লয়। পিতাই কয়, সন্তানসকল, তোমালোকৰ স্মৃতিত আছে নহয়, কল্পই কল্পই মই আহি তোমালোকক স্বৰ্গৰ মালিক কৰি তোলোঁ। এতিয়া তোমালোক পতিতৰ পৰা পাৱন হৈ আছা। পিতাই কৈছে, এতিয়া তোমালোক পতিতৰ পৰা পাৱন হৈ আছা। এইটো কাম একমাত্ৰ পিতাৰেই হয়। সন্তানসকলৰ বুদ্ধিত আছে উচ্চতকৈ উচ্চ শিৱ বাবা। এই ব্ৰহ্মাৰ দ্বাৰা বহি সকলো বেদ শাস্ত্ৰৰ সাৰ বুজায়। বাবাই কৈছে, এই ব্ৰহ্মাৰ দ্বাৰা বহি সকলো বেদ শাস্ত্ৰৰ সাৰ বুজায়। ভক্তি মাৰ্গতটো মনুষ্যই খৰচ কৰি তুল্য হৈ গৈছে। পিতাই কয়, মই তোমালোক সন্তানসকলক হীৰা মুকুতাৰ মহল নিৰ্মাণ কৰি দিলোঁ। আকৌ তোমালোকতো অৱনমিত হ'বলগীয়া আছিল, কলা কম হ'বলগীয়া আছিল। সেই সময়ত কোনেও ওপৰলৈ যাব নোৱাৰে, কিয়নো অৱৰোহণ কলাৰ সময় হয়। এতিয়া তোমালোক হৈছা উচ্চতকৈও উচ্চ ঈশ্বৰীয় সন্তান। বাবাই কৈছে, এতিয়া তোমালোক হৈছা উচ্চতকৈও উচ্চ ঈশ্বৰীয় সন্তান। পুনৰ দেৱতা ক্ষত্ৰিয় হ'বই লাগে। কোনোবাই যিমানেই দান পুণ্য নকৰক, ভক্তি মাৰ্গত খৰচ কৰি কলা অৱনমিত হ'বই। বাবাই সন্তানসকলক সোধে, মই তোমালোকক ইমান চহকী কৰি তুলিলোঁ, তোমালোকে সমস্ত ধন কি কৰিলা? সন্তানসকলে কয়, বাবা, আপোনাৰেই মন্দিৰ সাজিলোঁ। এতিয়া পুনৰ শিৱ ভোলানাথ বাবাই আমাৰ ২১ জন্মৰ কাৰণে জুলুঙা ভৰপূৰ কৰি আছে। বাবাই কয়, মই তোমালোকৰ কৰ্তব্যপৰায়ণ সেৱক, অতি কৰ্তব্যপৰায়ণ পিতা হওঁ। বাবাই কয়, মই তোমালোকৰ কৰ্তব্যপৰায়ণ সেৱক, অতি কৰ্তব্যপৰায়ণ পিতা হওঁ। অতি কৰ্তব্যপৰায়ণ শিক্ষক হওঁ। পাৰলৌকিক পিতা, পাৰলৌকিক শিক্ষক আৰু পৰলোকত নিবাস কৰোঁতা অতি কৰ্তব্যপৰায়ণ সদ্গুৰুও হওঁ। তোমালোকক লগত লৈ যাম আৰু অন্য কোনো গুৰুৱে তোমালোকক লগত লৈ নাযায়। ইয়াত ভয় কৰাৰ কোনো কথা নাই। এতিয়া তোমালোক সন্তানসকলৰ জ্ঞানত তৃতীয় নেত্ৰ প্ৰাপ্ত হৈছে। এই নেত্ৰৰ দ্বাৰা এই বাবাক দেখা পোৱা। শিৱ বাবাকতো
বুদ্ধিৰ নেত্ৰৰ দ্বাৰা জনা যায়। উত্তৰাধিকাৰ শিৱ বাবাৰ পৰা পোৱা যায়। এই ব্ৰহ্মায়ো উত্তৰাধিকাৰ শিৱ বাবাৰ পৰা পাই আছে। উচ্চতকৈ উচ্চ হৈয়ে শিৱ বাবা, তাৰ পাছত আকৌ ব্ৰহ্মা, বিষ্ণু, শংকৰ, তাৰ পাছত ব্ৰহ্মা, সৰস্বতী, তাৰ পাছত লক্ষ্মী নাৰায়ণ বস। তেওঁলোকে কিমান অনেক চিত্ৰ তৈয়াৰ কৰিছে। 6 পৰা 8 বাহুধাৰী কোনো নাই। বাবাই কৈছে 6 পৰা 8 বাহুধাৰী কোনো নাই। এই সকলোবোৰ হৈছে ভক্তি মাৰ্গৰ খেল, সময়ৰ অপচয়, শক্তিৰ অপচয়। বাস্তৱত সকলো শাস্ত্ৰ শিৰোমণি হৈছে গীতা। তাতো পিতাৰ সলনি সন্তানৰ নাম দি এটা ভুল কৰি দিছে। এয়াও হৈছে ড্ৰামা। সকলোৰে সদ্গতিদাতা পতিত পাৱন একমাত্ৰ পিতাই হয়। পুনৰ দ্বিতীয়জন পিতা হৈছে প্ৰজাপিতা ব্ৰহ্মা। তৃতীয় হৈছে লৌকিক পিতা। প্ৰত্যেক জন্মত 2জন পিতা পোৱা যায়। একমাত্ৰ এই সময়তহে 3জন পিতা পোৱা যায়। ইয়াত বিবুদ্ধিত পৰাৰ কোনো কথা নাই। এনেকৈ কয় জ্ঞান, ভক্তি আৰু বৈৰাগ্য। এতিয়াও বৈৰাগ্যও হৈছে 2 প্ৰকাৰৰ। এক হৈছে হ্ৰদৰ, সীমিত, আনটো হৈছে বেহ্ৰদৰ, অসীমৰ। সন্ন্যাসীসকলেতো ঘৰ সংসাৰ এৰি জংঘললৈ গুচি যায়। ইয়াতো তোমালোকে পুৰণি জগতখনকে বুদ্ধিৰ পৰা আঁতৰাই দিয়া। সেয়া হৈছে সৎযোগ, এয়া হৈছে ৰাজযোগ। সৎযোগীয়ে কেতিয়াও ৰাজযোগ শিকাব নোৱাৰে। বাবাই কৈছে সৎযোগীয়ে কেতিয়াও ৰাজযোগ শিকাব নোৱাৰে। বুজিবৰ বাবে বহুত ভাল ভাল কথা আছে। তোমালোক সন্তানসকলেহে এই সময়ত কাঁইটৰ পৰা ফুল হোৱা। প্ৰথম নম্বৰততো দেহ অভিমানৰ ডাঙৰ কাঁইট আছে। সেয়া পিতাইহে আঁতৰ কৰিব পাৰে, অন্য কাৰো শক্তিয়েই নাই। বাবাই কৈছে যে সেয়া পিতাইহে আঁতৰ কৰিব পাৰে, অন্য কাৰো শক্তিয়েই নাই। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। আত্মিক সন্তানসকলৰ আত্মিক মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত আৰু নমস্কাৰ নমস্কাৰ নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ। প্ৰথমতে এই পুৰণি জগতখনক বুদ্ধিৰে পাহৰি বেহ্ৰদৰ বৈৰাগী হ'ব লাগে। দেহ অভিমানৰ ভূত আঁতৰাই দিব লাগে। দ্বিতীয়তে পিতাৰ সমান কৰ্তব্যপৰায়ণ হৈ সেৱা কৰিব লাগে। নিজৰ সমান কৰি গঢ়ি তুলিব লাগে। কোনো কথাত বিবুদ্ধিত পৰিব নালাগে। কোনো কথাত বিবুদ্ধিত পৰিব নালাগে। আৰু আজিৰ বৰদান, পৰমাত্ম স্নেহৰ আধাৰত দুখৰ জগতক পাহৰি যাওঁতা সুখ শান্তি সম্পন্ন হোৱা। পৰমাত্ম স্নেহৰ আধাৰত দুখৰ জগতক পাহৰি যাওঁতা সুখ শান্তি সম্পন্ন হোৱা। পৰমাত্ম স্নেহ এনেকুৱা সুখদায়ক যে তাত যদি বিলীন হৈ যোৱা তেতিয়া এই দুখৰ জগতখন পাহৰি যাবা। বাবাই কৈছে পৰমাত্ম স্নেহ এনেকুৱা সুখদায়ক যে তাত যদি বিলীন হৈ যোৱা তেতিয়া এই দুখৰ জগতখন পাহৰি যাবা। এই জীৱনত যি বিচৰা সেই সকলোবোৰ কামনা পূৰ্ণ কৰি দিয়া। এয়াটো হৈছে পৰমাত্ম স্নেহৰ চিন। পিতাই কেৱল সুখ শান্তি নিদিয়ে, কিন্তু তাৰ ভঁৰালৰ মালিক কৰি তোলে। যেনেকৈ পিতা সুখৰ সাগৰ, নদী বা পুখুৰী নহয়, তেনেকৈ সন্তানসকলকো সুখৰ ভঁৰালৰ মালিক কৰি তোলে। সেইকাৰণে বিচৰাৰ আৱশ্যকতাই নাই। সেইকাৰণে বিচৰাৰ আৱশ্যকতা নাই। কেৱল প্ৰাপ্ত হোৱা সম্পদক
বিধিপূৰ্বক সময় অনুসৰি কাৰ্যত ব্যৱহাৰ কৰা। কেৱল প্ৰাপ্ত হোৱা সম্পদক বিধিপূৰ্বক সময় অনুসৰি কাৰ্যত ব্যৱহাৰ কৰা। আৰু আজি শ্লোগান: নিজৰ সকলো দায়িত্বৰ বোজা পিতাক হস্তান্তৰ কৰি ডবল লাইট হোৱা। নিজৰ সকলো দায়িত্বৰ বোজা পিতাক হস্তান্তৰ কৰি ডবল লাইট হোৱা। ওম শান্তি। আৰু আজি মাতেশ্বৰীজীৰ অমূল্য মহাবাক্য: নিৰাকাৰ পৰমাত্মাৰ নিজৰ সাকাৰ ব্ৰহ্মাৰ শৰীৰত প্ৰৱেশ কৰাৰ বিচিত্ৰ যুক্তি। নিৰাকাৰ পৰমাত্মাৰ নিজৰ সাকাৰ ব্ৰহ্মাৰ শৰীৰত প্ৰৱেশ কৰাৰ বিচিত্ৰ যুক্তি। চোৱা, পৰমাত্মাই এইটো নিজৰ যুক্তি ৰচনা কৰিছে, অৰ্থাৎ নিজৰ সাকাৰ শৰীৰ নিৰ্ধাৰিত কৰিছে। নিজৰ সাকাৰ শৰীৰ নিৰ্ধাৰিত কৰিছে, যি প্ৰকৃতিৰ আধাৰ লৈ আহে। নহ'লেতো আমি সাকাৰ মনুষ্য আত্মাই নিৰাকাৰৰ কোলালৈ কেনেকৈ আহিব পাৰোঁ? সেইবাবে পৰমাত্মাই কয়, সাকাৰ ৰূপত আহিছোঁ, তোমালোক মোৰ কোলালৈ আহা। ইয়াত কিবা দিয়াৰ কথা নাই। কেৱল 5 বিকাৰ যিয়ে তোমালোকক দুখী অশান্ত কৰি তুলিছে, সেইবোৰৰ সন্যাস কৰি মোক পৰমাত্মাক নিৰন্তৰ স্মৰণ কৰা। মন, বাণী, কৰ্মত মোৰ নিৰ্দেশনা অনুসৰি চলা, তেতিয়া মই তোমালোকৰ পাপ দগ্ধ কৰিম আৰু পৰমধামলৈ লৈ যাম। এয়া হৈছে পৰমাত্মাৰ আমাৰ অৰ্থাৎ আত্মাসকলৰ প্ৰতি প্ৰতিজ্ঞা। এতিয়া তেওঁৰ আদেশ অনুসৰণ কৰিব লাগে, কেৱল মা পিতা বুলি কোৱাৰ কথা নহয়, কিন্তু সম্পূৰ্ণ তেওঁৰ হৈ গ'লে সম্পূৰ্ণ প্ৰাপ্তি হয়। অলপ সম্বন্ধ গঢ়িলে অলপ পাবা। এতিয়া যিটো পিতাৰ ধান্দা, সেয়াই সন্তানসকলৰ ধান্দা। ইয়াত পৰিত্যাগ কৰাৰ কোনো কথা নাই। ইয়াততো 21 প্ৰজন্মলৈকে সেই সম্পত্তি ভোগ কৰিব লাগে। ইয়াততো 21 প্ৰজন্মলৈকে সেই সম্পত্তি ভোগ কৰিব লাগে। এতিয়া ইমানখিনি জানিব লাগে যে এওঁতকৈ শ্ৰেষ্ঠ কোনো ঊৰ্ধ্বতন পক্ষ নাই। সেইবাবেতো কওঁ, মই যি হওঁ, যেনেকুৱা হওঁ, সেইটো ৰূপত মোক স্মৰণ কৰা। মই যি হওঁ, যেনেকুৱা হওঁ, সেইটো ৰূপত মোক স্মৰণ কৰা। এতিয়া বাবাই নিজৰ দায়িত্ব পালন কৰিলে আৰু সন্তানসকলে নিজৰ দায়িত্ব পালন কৰিব লাগে। এই বিকাৰী সংহতি অৰ্থাৎ বিকাৰী কুলৰ লোভ লাজ মৰ্যাদাটো জন্ম জন্মান্তৰ পালন কৰি আহিছা। তাৰ পৰাতো আৰু বেছিহে কৰ্মবন্ধনৰ সৃষ্টি হ'ল। এতিয়াতো পাৰলৌকিক মৰ্যাদা অৰ্থাৎ পৰমাত্মাৰ সৈতে অলৌকিক কাৰ্যত সহযোগ কৰা। আমাৰ সম্বন্ধ এতিয়া ঊৰ্ধ্বতন পক্ষৰ সৈতে হৈছে। আমি সেইজন ধনৱানৰ সন্তান। তেওঁ আহি সাকাৰ শৰীৰৰ দ্বাৰা আমাক জ্ঞান দি আছে। তেন্তে কিয়নো সন্মান সহকাৰে উত্তীৰ্ণ নহওঁ? তেন্তে আমি সেইজন ধনৱান সন্তান। তেওঁ আহি সাকাৰ শৰীৰৰ দ্বাৰা আমাক জ্ঞান দি আছে। তেন্তে কিয়নো সন্মান সহকাৰে উত্তীৰ্ণ নহওঁ? প্ৰত্যেকৰে পুৰুষাৰ্থৰ পৰা গম পোৱা যায় যে এওঁ ধনৱান সৌভাগ্যশালী হয়নে নহয়। যদি কোনোবা পৰমাত্মাৰ কোলালৈ আহি দাবী কৰে, মই এওঁৰ উত্তৰাধিকাৰী হওঁ, আকৌ পৰিত্যাগ কৰি দিয়ে, তেন্তে এনেকুৱা সন্তানক ভস্মাসুৰ বুলি কোৱা হ'ব নহয় জানো? ভস্মাসুৰ বুলি কোৱা হ'ব নহয় জানো? উন্নতি কৰিলে উচ্চ পদ, অৱনমিত হ'লে ভস্মাসুৰ হৈ যায়।
এতিয়া এইটো স্মৃতিত ৰাখিবা কাৰ সৈতে আমাৰ সম্বন্ধ আছে। যি সম্বন্ধত আহিবলৈ স্বয়ং দেৱতাসকলেও ইচ্ছা ৰাখে। যি সম্বন্ধত আহিবলৈ স্বয়ং দেৱতাসকলেও ইচ্ছা ৰাখে। ভাল বাৰু। ওম শান্তি।